So hello students, আজি আমাৰ ম্যাথছৰ এটা ইম্পৰ্টেন্ট চ্যাপ্টাৰ আমি স্টাৰ্ট কৰিবলৈ গৈ আছো, দ্যাট ইজ এলজেব্ৰা, বীজগণিত বুলি কোৱা হয়। এলজেব্ৰা মানে বীজগণিত। চাব আমি অবভিয়াছলি এতিয়া এটো চাগে এলজেব্ৰা আমাৰ এডভান্স ম্যাথছৰ ফাৰ্স্ট চ্যাপ্টাৰ বুলি ক'ব পাৰি, বিকজ আমি এতিয়ালৈকে এডভান্স ম্যাথছৰ কোনো চ্যাপ্টাৰ কৰাই নাই। পাৰ্চেন্টেজ, ৰেশিও প্ৰপোৰ্শন, টাইম এণ্ড ৱৰ্ক, টাইম স্পীড এণ্ড ডিষ্টেন্স, প্ৰফিট এণ্ড লছ, ডিসকাউন্ট, পাইপস এণ্ড সিস্টেমস, গোটেইকেইটা চ্যাপ্টাৰ এৰিথমেটিকৰ চ্যাপ্টাৰ, बट एलजेब्रा होल अपनार एडवांस मैथ्सर चैप्टर। सो ऑब्वियस बात है एलजेब्रा और इफाले एटा ट्रिग्नोमेट्री बुली चैप्टर आछे। এই দুটা চ্যাপ্টারত ফর্মুলা মানে কি কম হোলসেল আর ফর্মুলা হোলসেল আর তো ফর্মুলা মনত নকৰাকে एलजेब्रा বা ट्रिग्नोमेट्री কৰাটো সম্ভৱ তো নহয় আৰু, ठीक है। ओके, तो बहुत बेसिक फॉर्मूला से स्टार्ट करेंगे, बहुत ज़्यादा टफ फॉर्मूला तो नहीं रहेगा, बहुत बेसिक फॉर्मूला से स्टार्ट करेंगे। लेट्स स्टार्ट। हाँ, ओके, फॉर्मूला के আগতে নোট ডাউন কৰক, ইয়াৰ পিছত আমি কোশ্চেন লৈ ডিসকাশন কৰিম। फर्स्ट फॉर्मूला a plus b whole square equal to a square plus 2ab plus b square, a minus b whole square equal to a square minus 2ab plus b square। यार पिছত a square minus b square, a square minus b square equal to কি হ'ব আপোনাৰ a minus b, a প্লাস বি হয় না। ইয়াৰ পিছত আপুনি চাব যদি আপুনি এটা বস্তু, ঠিক আছে এইটো এটা চাই লওক আগতে, তাৰপিছত কৰোঁ না। ইয়াৰ পিছত এ প্লাস বি প্লাস সি হোল স্কোয়ার, এ প্লাস বি প্লাস সি হোল স্কোয়ার ইকুয়াল টু কি হ'ব এ স্কোয়ার প্লাস বি স্কোয়ার প্লাস সি স্কোয়ার প্লাস 2ab প্লাস 2bc প্লাস 2ca। ক্লিয়ার। ইয়াৰ পিছত যদি আপুনি ইম্পৰ্টেন্ট ফৰ্মুলা বাৰু a প্লাস b হোল কিউব লিখিব a কিউব প্লাস b কিউব প্লাস 3ab ইনটু a প্লাস b। क्लियर। फॉर्मूला पूरा पूरी याद करना मैंडेटरी है, अदरवाइज ये तो संभव है नहीं। এতিয়া আপুনি এটা বস্তু চাব যে যদি আপুনি চাই যে a প্লাস b হোল স্কয়ার একটা ফর্মুলা, অবভিয়াসলি আমি এই ফর্মুলাটা সৰুৰ পৰা জানো বাৰু, বাট যদি আমি a প্লাস b হোল স্কয়াৰক a মাইনাস b হোল স্কয়াৰ ফৰ্মত যদি লিখিব বিচাৰো, a প্লাস b হোল স্কয়াৰক আমি a মাইনাস b হোল স্কয়াৰ ফৰ্মত যদি লিখিব যাওঁ, মানে ইয়াতে ফৰ্মুলা তেতিয়া হ'ব a মাইনাস b হোল স্কয়াৰ প্লাস 4ab। সিমিলারলি যদি a মাইনাস b হোল স্কয়াৰক মই a প্লাস b হোল স্কয়াৰ ফৰ্মত লিখিব যাওঁ, ইয়াতে হ'ব a প্লাস b হোল স্কয়াৰ মাইনাস 4ab। ক্লিয়ার। সিমিলারলি এইটো একটা ফর্মুলা লিখক a কিউব প্লাস 3a স্কয়ার b প্লাস 3ab স্কয়ার প্লাস b কিউব। এই হল আপনার প্রথম পাঁচটা ফর্মুলা, এই হল আপনার প্রথম পাঁচটা फॉर्मूला। ये একটা বস্তু চাবো, हाँ लिखा होल ना, लिखा हो सर। देखिए ये जो फॉर्मूला मैं लिखा हूं ना, ये दोनों तो याद रह जाएगा, कोई ये तो पहले से आपको पता ही है। এই দুটা ফর্মুলা কোৰ পৰা আহিল গম পায় না আপুনি? চাব খালি যদি a মাইনাস b হোল স্কয়ার আপুনি ব্রেক কৰে কি পাব a স্কয়ার প্লাস b স্কয়ার মাইনাস 2ab, a স্কয়ার প্লাস b স্কয়ার মাইনাস 2ab, এটা এক্সট্রাকে প্লাস 4ab করা হয়েছে, তো মাইনাস 2ab প্লাস 4ab কি হবে প্লাস 2ab, তো a স্কয়ার প্লাস b স্কয়ার মাইনাস 2ab প্লাস 4ab মাইনাস 2ab মানে প্লাস 2ab, তো a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার, এটা তো ফর্মুলা থাকে। a মাইনাস b হোল স্কয়ারক ব্রেক কৰিলে হল, ব্রেক কৰিলে কি পাম ইয়াতে a স্কয়ার প্লাস b স্কয়ার মাইনাস 2ab, বাহিৰত এটা প্লাস 4ab আছে, আপনি a স্কয়ার প্লাস b স্কয়ারক বাদ দিয়ক, ভিতৰত কি আছে মাইনাস 2ab, বাহিৰত আছে প্লাস 4ab, যদি মই এতিয়া প্লাস মাইনাস কৰো মাইনাসে হ'ব, প্লাস 4ab মাইনাস 2ab মানে প্লাস 2ab থাকিল কি a স্কয়ার প্লাস b স্কয়ার প্লাস 2ab।
সিমিলাৰলি এইটো a স্কোয়াৰ প্লাছ b স্কোয়াৰ প্লাছ 2ab বাহিৰত আছে মাইনাছ 4ab তো প্লাছে মাইনাছে মাইনাছ তো মাইনাছ 2ab a স্কোয়াৰ প্লাছ b স্কোয়াৰ মাইনাছ 2ab ক্লিয়াৰ এই ফৰ্মুলা কেতিয়া আপোনাৰ কামত দিব সাপোজ আপোনাৰ ডাইৰেক্টলি a মাইনাছ b হোল স্কোয়াৰ a মাইনাছ b ভ্যালু দিয়া আছে আপোনাক ওলাব দিলে a প্লাছ b হোল স্কোয়াৰ ডাইरेक्टली ইয়াতে ভ্যালু বহাই দিলে আপুনি आंसर পাব তেতিয়া ঠিক আছে सिमिलरली ये भी कुछ नया नहीं है a क्यूब प्लस b क्यूब तो ठीक है ऐसे যদি আপনি তো মাল্টিপ্লাই করে 3a স্কয়ার b और 3ab स्क्वायर 3a स्क्वायर b 3ab स्क्वायर b क्यूब तो यहाँ बहा दिल ठीक है अलग कुछ नहीं है इसमें लिखा हो केवल 5টা फॉर्मूला नेक्स्ट होगा अपनी এটা তো দুটা লিখি দিল নহয় ইয়াতে ওকে a क्यूब प्लस b क्यूब a क्यूब प्लस b क्यूब इक्वल टू a प्लस b होल क्यूब माइनस 3ab इंटू a प्लस b a क्यूब प्लस b क्यूब इक्वल टू a प्लस b होल क्यूब माइनस 3ab इंटू a प्लस b আৰু এটা এটো ঠিক আছে আৰু এটা ফর্মুলা সেপারেট কে লিখিম নেক্সট a क्यूब माइनस b क्यूब a माइनस b होल क्यूब प्लस 3ab इंटू a माइनस b क्लियर हो गल ने नेक्स्ट फॉर टाइमिंग এটা ফর্মুলা লিখি রাখক পিছত মই এটো এক্সপ্লেইন কৰিম বাৰু a क्यूब प्लस b क्यूब प्लस c क्यूब माइनस 3abc a क्यूब प्लस b क्यूब प्लस c क्यूब माइनस 3abc तो a प्लस b प्लस c इंटू a स्क्वायर प्लस b स्क्वायर प्लस c स्क्वायर माइनस ab माइनस bc माइनस ca a क्यूब प्लस b क्यूब प्लस c क्यूब माइनस 3abc आको एबार लिखिलो हाफ इंटू a प्लस b प्लस c इंटू a माइनस b होल स्क्वायर प्लस b माइनस c होल स्क्वायर प्लस c माइनस a होल स्क्वायर होलने और এটা বস্তু লিখি দিও যে a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার ইকুয়াল টু 0 implies a equal to 0 b equal to 0 and c equal to 0 a plus b into a square minus ab plus b square a minus b a square plus ab plus b square এই 10টা ফর্মুলা দিয়ে যদি আপনি করেন এটলিস্ট আপনার এডিআরই আসাম পুলিশ লেভেল লৈকে কোনো টেনশন নাই আৰু গোটেইখিনি আহি যাব বাৰু ইয়াৰ বাহিৰে হা নিশ্চয়কৈ মই এইটো নকওঁ যে আপুনি 10টা ফৰ্মুলা কৰা মানে এলজেব্ৰা শেষ হৈ গ'ল বাৰু बट एटलीस्ट एडीआरई असम पुलिस एसएससी एमटीएस इस लेवल का तो निकल जाएगा इतना तो श्योर है लेकिन इसका आपको एग्जीक्यूशन पता होना चाहिए कहाँ पे कैसे अप्लाई करेंगे वो पता होना जरूरी है तो एक बार देखिए এই যে a কিউব প্লাস b কিউব হল আৰু a কিউব মাইনাস b কিউব এটো না দুটা ফর্মুলা হয় a কিউব প্লাস b কিউবৰ এটো এটা ফর্মুলা সিমিলারলি a কিউব প্লাস b কিউবৰ এটো আৰু এটা ফর্মুলা এফালে a কিউব মাইনাস b কিউবৰ আকৌ দুটা ফর্মুলা এটো এটা ফর্মুলা দুটাই মনত রাখা প্রয়োজন डिपेंडिंग जहां पे जो काम में आएगा उसको यूज करेंगे ये दोनों बहुत ज्यादा इंपॉर्टेंट है इसको लेके हम लोग मैं अलग से इसमें लेके बात करूंगा
এই দুটা ফৰ্মুলা লৈ অলপ সেপাৰেটকে ডিসকাশন কৰিম বাৰু বাট এই দুটা ফৰ্মুলা মনত ৰাখা বহুত ইম্পৰ্টেন্ট সেম বস্তু কিন্তু চাব লেফট হ্যান্ড সাইডত সেম লিখা আছে aq + bq + cq - 3abc सेम बट ताते मैं सेपरेट के लिखिছো केने के আহিল বাৰু বস্তুখিনি মই দেখাম বাৰু अभी ये वाला चीज एक देखिए ये एक कंसेप्ट है कोई फॉर्मूला नहीं है ये कंसेप्ट है এটা বড় একটা কনসেপ্ট है কি কনসেপ্ট সাবসন যদি আপনি কিবা নম্বৰৰ যদি স্কয়ার করে थोड़ा चीज को थोड़ा समझिए কিবা নম্বৰৰ যদি আপনি স্কয়ার করে a যদি পজিটিভ হয় পজিটিভৰ স্কয়ার होता है पॉजिटिव a যদি नेगेटिव है तब भी तो पॉजिटिव ही होगा कोई भी पॉजिटिव नंबर सोचिए कोई भी पॉजिटिव 5 और स्क्वायर की मान और -5 और स्क्वायर प्लस और स्क्वायर हो कि माइनस और स्क्वायर हो रिजल्ट होता है पॉजिटिव ठीक है अभी a स्क्वायर पॉजिटिव b स्क्वायर এটা পজিটিভ c স্কয়ার এটা পজিটিভ আৰু তিনিটা পজিটিভ নাম্বার প্লাস কৰাৰ পিছত কেতিয়াবা 0 হ'ব পাৰে নেকি সম্ভৱে নহয় কেতিয়া 0 হ'ব मतलब 0 संभव ना मैं गम पालू बट 0 तो मैं दिसो ऑलरेडी तो ये 0 कब हो पाएगा फर्स्ट ऑफ ऑल a b c प्लस ए हो माइनस ए हो 2 + 2 हो -2 हो +5 -5 जी से हो पारे बट स्क्वायर करार पिছত ভ্যালুটো হৈ গল পজিটিভ এটো এটা পজিটিভ এটো এটা পজিটিভ এটো এটা পজিটিভ আৰু তিনিটা হোক চাৰিটা হোক এটো বাৰু অকল মই ইয়াতে a স্কয়ার + b স্কয়ার + c স্কয়ার দিছো হ'বই পাৰে a স্কয়ার + b স্কয়ার + c স্কয়ার + d স্কয়ার + e স্কয়ার + f স্কয়ার বহুত কেইটা মই লিখিব পাৰো বাট গোটেই কেইটা যদি স্কয়ার থাকে আৰু যদি প্লাস কৰা হয় ভ্যালু কেতিয়াও 0 হ'ব নোৱাৰে যদি 0 দিয়া হৈছে মানে কি মানে ইন্ডিভিজুয়ালি গোটেই কেইটা 0 হ'ব a নিজেই 0 এই কারণে 0 স্কয়ার 0 b নিজেই 0 0 স্কয়ার 0 c নিজেই 0 0 স্কয়ার 0 তিনটা 0 প্লাস করবে 0 ही পাবো আপনি এই কারণে তিনটা 0 হবে तो अगर किसी कोई कुछ नंबर का स्क्वायर का समेशन ये तीन ही होना पड़ेगा ऐसा कोई बात नहीं है 4 5 10 15 20 कुछ भी नंबर का अगर अलग अलग करके स्क्वायर करके समेशन करने के बाद रिजल्ट अगर 0 आता है इसका मतलब है वो इंडिविजुअली हर एक नंबर 0 होना मैंडेटरी है बात क्लियर हुआ ओके सो यहाँ पे अपना फर्स्ट सेट ऑफ फॉर्मूला हे खोल ठीक है এই ফর্মুলা লৈ আমি সেপারেট কে ডিসকাশন করি এই দুটা ফর্মুলা লৈ সেপারেট কে ডিসকাশন করা হ'ব এতিয়া আহক ইন্ডিসেস এন্ড সার্চ যেটো বাৰু আমাৰ সিম্পলিফিকেশন আমি কৰিছিলো বাৰু ইন্ডিসেস এন্ড সার্চ सेम বস্তু ইয়াতে অলপ কৰিম बिकॉज इंडिसेस एंड सर्च का फॉर्मूला के लिए जाना प्रयोजन इंडिसेस एंड सर्च आपको जरूरत पड़ेगा इधर तो उसका भी फॉर्मूला मैं एक बार लिख देता हूं जब आपका क्योंकि आप अलजेब्रा का नोट बना रहे हैं तो एक जगह सब कुछ आ जाएगा तो आपके लिए आसानी होगा सो की हासिल a टू द पावर m into a टू द पावर n equal to a टू द पावर m plus n a to the power m divide a to the power n যদি ইনটু হয় পাওয়ার প্লাস হয় যদি ডিভাইড হয় তাতে পাওয়ার মাইনাস a to the power m whole to the power n তাতে পাওয়ার যেটা মাল্টিপ্লাই হ'ব a to the power mn anything to the power 0 सदा 1 होगा ए बी कुछ दिन से देख रहा हूँ 4-5 दिन से दिन में क्लास करूँ रात में क्लास करूँ ये बैकग्राउंड नॉइज बाप रे बाप रात में 9টার আগে বন্ধই করা না এরা তো পাগল করে দিবে দেখুন ए बी होल टू द पावर m a to the power m into b to the power m क्लियर 6 7 8 9 सिमिलरली যদি এটা লেখা হয় a by b হোল টু দি পাওয়ার m এটা হবে a টু দি পাওয়ার m b টু দি পাওয়ার m ইয়ার পিছত যদি আপনাকে এনেকে যদি দিয়া থাকে রুট ওভার a মানে কি a to the power half মানে যদি আপনাক দিয়া থাকে n root a তো মানে হল a to the power 1 by n ক্লিয়ার যদি আপনাক দিয়া থাকে a to the power minus n পাওয়ারত মাইনাস আছে মাইনাস মানে উপৰত 1 আহিব এটো বড় তলত আহি যাব a to the power n ক্লিয়ার
हो गल। हाँ, और ऑब्वियस बात है तब अगर आपका कुछ भी मान लीजिए अगर a टू द पावर n के जगह अगर -1 रहेगा तो या तो टू द पावर -n আছিল -1 যদি করা হয় সো বেসিক্যালি আর মানে হল 1/a। এই হল আপনার বেসিক ইন্ডিসেস এন্ড সার্জৰ কেটা ফর্মুলা। এইকেটা ফর্মুলা আপনি মনত রাখিব। আগত 10টা আপনার এটো বড় এই টপিকটো হল ইন্ডিসেস এন্ড সার্জ। হ্যাঁ, এলজেব্রাৰে পার্ট হয় বাৰু, এটো সেপারেট বস্তু নহয়, এটো এলজেব্রাৰে পার্ট হয় ইন্ডিসেস এন্ড সার্জ বুলি। ইন্ডিসেস এন্ড সার্জ বুলি এলজেব্রাৰে পার্ট হয় এটো ইন্ডিসেস। অবভিয়াসলি আমি সিম্পলিফিকেশন এটো কৰিছো বাৰু, বাট আমাৰ এলজেব্রা যেতিয়া আমি কৰিম তাতে ইন্ডিসেস और সার্জৰ আমি बहुत बेसी यूज पाम আমি। सो ये टॉपिक आपका हो गया इंडिसेस एंड सर्ट्स और एलजेब्रा का 10 फॉर्मूला, इंडिसेस एंड सर्ट्स का 10 फॉर्मूला। ये 10-20 फॉर्मूला आपको पूरा पूरी याद रख के आगे बढ़ना है। क्लियर हो? ठीक है, आगे बढ़े। देखा हो এতিয়া চাব जी मैं फॉर्मूला कथा कलो जे दुटा फॉर्मूला লৈ অলপ ডিসকাশন কৰিম সেপারেট কে। सो আগত বড় এটা ফর্মুলা লিখো। হ্যাঁ, ফর্মুলা কি আছিল? a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ইকুয়াল টু কি দিয়া আছিল? a কিউব প্লাস b কিউব প্লাস c কিউব এপিসোড সরি a प्लस b प्लस c इंटू a स्क्वायर प्लस b स्क्वायर प्लस c स्क्वायर माइनस ab माइनस bc माइनस c। ये आपका फॉर्मूला था। अभी आप देखिए गौर से, ये फॉर्मूला हम लोग याद कर लेंगे। अभी आप एक चीज देखिए, इसका स्टेप थोड़ा समझ लीजिए। मैं जो बाहर जो हाफ दी माल्टीप्लाई करो हाफ और याते बार जी आसे एज इट इज लिखिलो a प्लस b प्लस c मैं हाफे दी माल्टीप्लाई কৰিছো। এতিয়া এই যে তলত যেটা 2 আহি গল, এটা তো এক্সট্রা আহি গল, এটা তো আনা কথা নাছিল বাৰু। সো এই এক্সট্রা কে এটা 2 আনার কারণে মই উপৰত এটা 2 দি মাল্টিপ্লাই কৰিব লাগিব। ইয়াতে এটা 2 আহা কথা আছে, ইয়াতে যদি মানে 2 যদি লৈ আহো, এক্সট্রা কে এটা 2 যদি আনা হয় এক্সট্রা কে যদি 2 এটা আনা হয় যদি, সো এই 2 আৰু এই 2 ক্যান্সেল হ'ব, বাকি তো জি আছিল হেতুৱে থাকি গল আৰু প্রবলেম নাই। তাতে লাভ কি হল আমার 1/2 a প্লাস b প্লাস c और 2 टू मल्टीप्लाई कर दिया गया 2a स्क्वायर 2b स्क्वायर 2c स्क्वायर माइनस 2ab 2bc 2ca 2ca हो गल। এতিয়া হোক হাফ ইনটু a প্লাস b প্লাস c। এটা চাবচোন অলপ, ইয়াতে 2a স্কয়ার মানে a স্কয়ার কেটা আছে, ইয়াতে দুটা আছে নহয়, মই এটা a স্কয়ার লৈছো আৰু ইয়াৰ পৰা -2ab ললো -2ab আৰু এই 2b স্কয়াৰৰ পৰা এটা b স্কয়ার লৈছো। ক্লিয়ার? নেক্সট দুটা b স্কয়ার আছে, b স্কয়ার কেটা আছে দুটা, এটা লৈছো আৰু এটা বাকি আছে নহয়, ইয়াতে ললো b স্কয়ার। এই যে 2bc -2bc और यार পৰা এটা c ললো c স্কয়ার প্লাস c স্কয়ার দুটা আছে, এটা ইয়াতে লোৱা হৈছিল আৰু এটা লোৱা বাকি আছে c স্কয়ার মাইনাস 2ca আৰু এই 2a স্কয়াৰৰ পৰা এটা স্কয়ার লোৱা হৈছিল, এটা বাকি আছে এতিয়াও এই যে স্কয়ার। রেজাল্ট কি হল আপোনাৰ? আপনি এতে রেজাল্ট পাব হাফ a প্লাস b প্লাস c ইনটু এটো কিহৰ ফর্মুলা হল? এটো a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার a মাইনাস b হোল স্কয়ার। সো ইয়াতে মই লিখিম এতিয়া a মাইনাস b হোল স্কয়ার। এটো আপোনাৰ b স্কয়ার মাইনাস 2bc প্লাস c স্কয়ার মানে b মাইনাস c হোল স্কয়ার, b মাইনাস c হোল স্কয়ার। নেক্সট c মাইনাস a হোল স্কয়ার। চাব আপোনাৰ তাতে যেতিয়া ফর্মুলা কেটা লিখা হৈছিল, ফার্স্ট এই ফর্মুলাটো আছিল, নেক্সট এই ফর্মুলাটো আছিল। देखिए उसमें जो सीरियली लिखा गया था
इसके साथ इसका एक बार इक्वल किया गया था और एक बार इसके साथ इक्वल किया गया था। ये आपका हो गया दो फॉर्मूला। ये डिराइवेशन जानना क्या जरूरी है? हाँ जरूरी है, बिकज এই যে পার্টিকুলার যে মই এটা ডিরাইভেশন কৰিলো নহয়, এই ডিরাইভেশনটো অলপ এবাৰ ভালকে নিজে এবাৰ প্ৰেক্টিস কৰিব। অবভিয়াসলি এক্সামত আপোনাৰ কোনো ডিরাইভেশনটো কোনো আহাৰ কোনো প্ৰশ্নই নাই বাৰু, বাট দুটা ফৰ্মুলা আপুনি মনত থাকে হৈ যাব। বাট আপুনি যেতিয়া জিওমেট্ৰি কোশ্চেন কৰিব, যেতিয়া আপুনি এলজেব্ৰা আৰু বেলেগ বেলেগ অলপ ভাল লেভেলৰ কোশ্চেন কৰিব, এই পার্টিকুলার টাইপ অফ ডিরাইভেশনটো সিমিলারলি কৰাটো প্রয়োজন। আপনি ऐसा आपको करना पड़ेगा। कोई क्वेश्चन को सॉल्व करने के टाइम में जैसे मैं किया हूं, 2 को बाहर लेके फिर से 2 को मल्टीप्लाई किया, उसके बाद उसमें स्क्वायर में लाया हूं, ये आपके दिमाग में ये आ जाना बहुत जरूरी है। अदरवाइज आपका थोड़ा अगर क्वेश्चन को थोड़ा घुमा के देगा इस टाइप में तो आपको दिक्कत हो सकता है। क्लियर हो गल? सो एतियाলৈকে আমি কি কি কৰিলো? এতিয়ালৈকে আমাৰ 10টা মেইন এলজেব্ৰা ফৰ্মুলা, যি এলজেব্ৰা ফৰ্মুলা আমি এতিয়া ফ্ৰিকুৱেন্টলি ইউজ কৰি এইকেইটা কৰা হ'ল। ইন্ডিসেস এন্ড চাৰ্টছৰ মেইন টপ মানে আৰু ফৰ্মুলা আছে বাৰু, বাট এই 10টা ফৰ্মুলা সাফিচিয়েন্ট ফৰ টাইম বিং। আৰু ইয়াৰ ভিতৰত যে মেইন এটা ফৰ্মুলা যেটো মই বাৰে বাৰে ইউজ কৰিম সেইটো ডিৰাইভেশন কৰিলো। ओके, अभी एक चीज आप देखेंगे, हो गया ये चीज, आगे बढ़े। এতিয়া চাব, যদি মই আপোনাক কওঁ যে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ইকুয়াল টু 0 কোশ্চেনত দিয়া আছে। দিস ইজ গিভেন। হ্যাঁ, এটা ওর কোশ্চেনত দিয়া আছে গিভেন। বস্তুটো অলপ বুঝার ট্রাই কৰক। এটো কোশ্চেনত দিয়া আছে গিভেন। আপনার কোশ্চেনত দিয়া আছে যে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ইকুয়াল টু 0। সো ইয়াৰ পৰা আপনি কি কি কৰিব পাৰে? ইয়াৰ পৰা আপনি কি কৰিব পাৰে? ইয়াৰ পৰা ফার্স্ট স্টেপ হল আপনার, আপনি ইয়াৰ পৰা কব যে যে a কিউব প্লাস b কিউব প্লাস c কিউব ইকুয়াল টু 3abc আপনি কবই পারে। যদি আপনার এটো इक्वल टू 0 दिया থাকে তার মানে কি माइनस टे फले गले प्लस होगा, माने ये अगर दिया रहेगा आप डायरेक्टली अपने सुविधा अनुसार ये वाला स्टेप तो लिख ही सकते हैं, इसमें कोई दिक्कत नहीं है। अभी आइए सिमिलरली যদি এটো আপনাক দিয়া থাকে আপনি কি কব পারে যে a प्लस b प्लस c इक्वल टू 0। मैं ये नहीं बोल रहा हूं, मैं एटो केतेও কোৱা নাই বাৰু যে আপনি এটা কোশ্চেনত গোটেই কেইটা এপ্লাই কৰি দিয়ক না। আপনার যেনেকে সুবিধা হয়, যি কোশ্চেনৰ যি ৰিকোয়ারমেন্ট বাৰু হেনেকে সলভ কৰিব। বাট আপনি ইয়াৰ পৰা এই পার্টিকুলার এটা ফর্মুলা যে দিয়া আছে আপনার, এই যে পার্টিকুলারলি আপনার এটা ফর্মুলা দিয়া আছে, এই ফর্মুলা যদি আপনার এনেকে দিয়া থাকে যে ইকুয়াল টু 0 বলে যদি দিয়া থাকে, ইকুয়াল টু 0 বলে যদি দিয়া থাকে, আপনি ইয়াৰ পৰা নিজৰ সুবিধা অনুযায়ী নিজৰ কোশ্চেন সলভ কৰাৰ কাৰণে যেটো প্ৰয়োজন বাৰু আপনি কি কি ইউজ কৰিব পাৰে। ফার্স্ট অফ অল এই স্টেপটো যেটো নরমাল ইকুয়েশন খালি माइनस टे ফালে গল প্লাস হল। नेक्स्ट হল এইটো, এইটো কৰ পৰা আহিল? এইটো ये कहां से आया? बिकॉज आप देखिए ये जो फॉर्मूला है, गौर से देखिए, ये जो फॉर्मूला है आपने অলপ আগত লিখিছিল दिस इक्वल टू दिस, হয় না নাই? এতিয়া মই বাৰু ইয়াতে কি কৈ আছো, ইয়াতে মই কৈ আছো যে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ইকুয়াল টু 0, মানে a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ইকুয়াল टू 0। এইটো যদি ইকুয়াল टू 0 হয় নিশ্চয় এইটো ইকুয়াল टू 0 হবে। ये जो राइट हैंड साइड जो है दिस इज इक्वल टू 0। इतना যদি a प्लस b प्लस c इनटू a स्क्वायर प्लस b स्क्वायर प्लस c स्क्वायर माइनस ab माइनस bc माइनस c इक्वल टू 0, मैं बोलो एटो যদি এই সাইডত লৈ আহো তো 0 डिवाइडेड बाय दिस 0 কি থাকি গল a प्लस b प्लस c इक्वल टू 0। समझे कि नहीं? तो वहां से मैं क्या बोल सकता हूं, उधर से मैं बोल सकता हूं अगर आपको ये इक्वल टू 0 देगा तो मैं जरूरत पड़ने से ये भी लिख सकता हूं। बात क्लियर हुआ? अभी आइए फिर से और एक नेक्स्ट, मैं लिखिब पारिम ने নাই যে a इक्वल टू b इक्वल टू c, मैं एटो लिखिब पारिम। अब ये कहां से आ गया? a इक्वल टू b इक्वल टू c কোৰ পৰা লিখিব পাৰিম? অলপ বুঝাৰ ট্রাই কৰক। আকৌ আপোনাক দিয়া আছে এটো a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ইকুয়াল টু 0, a কিউব প্লাস b কিউব প্লাস c কিউব মাইনাস 3abc ইকুয়াল টু 0। এতিয়া চাবচোন a ইকুয়াল টু অলপ আগত আপনি এটা ফর্মুলা লিখিলে নহয় ইয়াতে, this is equal to this, this is equal to this, so
दिस इज इक्वल टू हाफ ए प्लस बी प्लस सी इंटू ए माइनस बी होल स्क्वायर प्लस बी माइनस सी होल स्क्वायर प्लस सी माइनस ए होल स्क्वायर इक्वल टू 0 होबो ना नहीं? अगर लेफ्ट हैंड साइड इक्वल टू 0 है, दिस इज इक्वल टू दिस, तो दिस इज इक्वल टू 0। क्लियर? अभी आप एक चीज देखिए, हाफ और प्लस ए बी सी, ए प्लस बी प्लस सी, इसको मैं पूरा खींच के इधर लेके आऊंगा, तो आपका क्या रह जाएगा? आपका रह जाएगा ए माइनस बी होल स्क्वायर प्लस बी माइनस सी होल स्क्वायर प्लस सी माइनस ए होल स्क्वायर इक्वल टू 0। ये होगा कि नहीं होगा, मुझे बताइए। इक्वल टू 0 এটা ইনটু আছে, এফালে যদি লয়া हो যদি डिवाइड होबो 0 डिवाइड बाय समथिंग 0, माने दिस इज इक्वल टू 0। अभी आइए ये वाला फॉर्मूला में, ये वाला फॉर्मूला में, फॉर्मूला नंबर 10, যদি আপনার কেটা নম্বৰৰ স্কয়াৰৰ যোগফল যদি 0 দিয়া থাকে, এটো সম্ভৱে নহয়, আর যদি সম্ভব হ'ব লাগে তার মানে इंडिविजुअली গোটে কেটা 0 হ'ব লাগিব। सेम कांसेप्ट इधर भी लगाएंगे अभी हम लोग। अगर यही बात है तो आप मुझे बताइए, এটা কিবা নম্বৰৰ স্কয়াৰ, কিবা এটা নম্বৰৰ স্কয়াৰ, কিবা এটা নম্বৰৰ স্কয়াৰ, আৰু গোটে কেটা প্লাস কৰি 0, আমরা এনেকে ক'ব নোৱাৰিম নেকি যে a মাইনাস b ইকুয়াল টু 0, b মাইনাস c ইকুয়াল টু 0, c মাইনাস a ইকুয়াল টু 0। যদি এটো হয় তার মানে কি a ইকুয়াল টু b, ইয়ার পড়া b ইকুয়াল টু c, यार पढ़ा c इक्वल टू a, तार माने की a इक्वल टू b और b को इक्वल टू c, c को इक्वल टू a, लास्ट में कंक्लूजन की हो रही है, कंक्लूजन अपना a इक्वल टू b इक्वल टू c। समझे? तो इसलिए मैं बोल रहा हूं ये पर्टिकुलर फॉर्मूला बहुत इंपॉर्टेंट है। तब इंपॉर्टेंट हो जाएगा जब इसको इक्वल टू 0 कर देगा। যদি এটো ইকুয়াল টু 0 কৰি দিয়ে বাৰু, এই তিনিটা বস্তু আপুনি নিজৰ সুবিধা হিচাপে যি কোশ্চেনত যেনেকে প্ৰয়োজন আপুনি ইউজ কৰিব পাৰে, আৰু এটা আমি ইউজ কৰিম বাৰু। এইটো দি কোশ্চেন আহাৰ চান্স বহুত বেছি, বহুত বেছি। ক্লিয়াৰ? क्लियर? अशरफ क्लियर ना? देखिए सुनिए, क्लियर हो जाए आ गए तो ना। क्वेश्चन करने से पहले जो बेसिक आपको आर्म्स, एम्युनिशन, वेपन का जरूरत होगा उसको टैकल करने के लिए वो पहले डील कर ले, तो उसके बाद तो क्वेश्चन करेंगे। अभी आप एक चीज बताइए, डेफिनेटली पता होगा आप लोग को, मिडिल टर्म फैक्टराइजेशन पता है कि नहीं? मिडिल टर्म फैक्टराइजेशन मिडिल टर्म फैक्टराइजेशन पता है कि नहीं? ये जैसे कि मैं अगर आपको दूं, सपोज मैं दे रहा हूं एक्स स्क्वायर प्लस 7x প্লাস 12 ইকুয়াল টু 0, ইয়াৰ পৰা আমাক সলভ কৰি x ৰ ভ্যালু ওলাব লাগে। ইয়াৰ পৰা সলভ কৰি x ৰ ভ্যালু ওলাব লাগে। কেনেকৈ ওলাম? कैसे निकालेंगे? 3 4 ना -3 -4? ইয়াক মিডিল টার্ম কৰিব লাগে। মিডিল টার্ম फैक्टराइजेशन माने कि যদি মিডিল টার্ম করা সম্ভব, এনেকা নহয় যে বাৰু ফার্স্ট অফ অল তো ये समझ लीजिए এটো বাৰু এটা সমীকরণ, এটো একটা ইকুয়েশন হয় বাৰু, এটা সমীকরণ বুলি কোৱা হয়। এই ইকুয়েশনটো কি ধৰণৰ ইকুয়েশন? তো কি ধৰণৰ ইকুয়েশন? এটো একটা কোয়াড্রেটিক ইকুয়েশন। কোয়াড্রেটিক ইকুয়েশন কাক কোৱা হয়? কাক কোয়াড্রেটিক ইকুয়েশন কোৱা হয়? না না, কোয়াড্রেটিক ইকুয়েশন কাকে বলা হয়?
इक्वेशन माने समीकरण, इक्वेशन वर्ड आया है आपका इक्वल से, जब आप कहीं भी इक्वल ऐसे लगाएंगे तब उसको इक्वेशन बनेगा। अगर मैं इक्वल टू साइन नहीं देता, इसको थोड़ा मैं बेसिक बात कर रहा हूं लेकिन समझ लीजिए, क्योंकि बेसिक चीज ना जानकर आप कैसे ही आगे जाएंगे। मान लीजिए मैं अपना अकल एटू कलो जे x स्क्वायर प्लस 7x প্লাস 12 অকল এই ইনফরমেশনখিনি দিলো, তো এইটো কিন্তু আপুনি কোনো সলভ কৰিব নোৱাৰে, এটা সলভ কৰা কোনো সম্ভৱে নহয়, গম পাইছে না নাই? সো এইটোক আপুনি ক'ব কি গম পায় না, এইটোক ক'ব আপুনি পলিনোমিয়াল, এইটোক আপুনি ক'ব পলিনোমিয়াল মানে বহুপদ, এইটো আপোনাৰ হৈ গ'ল পলিনোমিয়াল বহুপদ, ঠিক আছে? ইয়াতে 7 আৰু 12 আপোনাৰ কনস্ট্যান্ট, 7 আৰু 12 কোফিশিয়েন্ট কনস্ট্যান্ট, কনস্ট্যান্ট কাৰণ আপোনাৰ 7 আৰু 12 ভ্যালু কোনো চেঞ্জ নহয়, 7 মানে 7, 12 মানে 12। বাট x এটা ভেরিয়েবল হয়, x ক কোৱা হ'ব ভেরিয়েবল, কিয়? কাৰণ কি আপোনাৰ এটা ইকুৱেশ্যন সলভ কৰি আপুনি x ৰ কিবা এটা ভ্যালু পাব, বেলেগ ইকুৱেশ্যন সলভ কৰি x ৰ বেলেগ কিবা ভ্যালু পাব। সো যি বস্তুৰ ভ্যালু চেঞ্জ হয় তাক কয় ভেরিয়েবল, ভেরি মানে চেঞ্জ হোৱা, সো কয় ভেরিয়েবল। এতিয়া যদি আপুনি এটা পলিনোমিয়ালৰ লগত, এইটো বাৰু নৰ্মাল এটা পলিনোমিয়াল, এতিয়া পলিনোমিয়াল যদি লাষ্টত যদি আপুনি ইকুৱেল টু সামথিং কৰি দিয়ে, সামথিং মানে ইকুৱেল টু যে 0 হ'ব লাগিব কোনো কথা নাই, ইকুৱেল টু 5 ইকুৱেল টু 7 ইকুৱেল টু যি ইচ্ছা দিব পাৰে, বাট ইকুৱেল টু দি যদি কিবা আপুনি দিয়ে যদি এইটো আপোনাৰ হৈ যাব ইকুৱেশ্যন, ইকুৱেটৰ পৰা আহি গ'ল ইকুৱেশ্যন। এতিয়া ইকুৱেশ্যনৰ চাব ভেৰিয়েবল কি ইয়াতে x, xৰ যিটো ম্যাক্সিমাম পাৱাৰ মানে ভেৰিয়েবলৰ যিটো ম্যাক্সিমাম পাৱাৰ হয়, ভালকে কথাখিনি শুনিব, ভেৰিয়েবলৰ এটা ইকুৱেশ্যনৰ ভেৰিয়েবল থাকিব, ভেৰিয়েবল এটা হ'ব পাৰে দুটা হ'ব পাৰে, আপুনি এনেকৈ ইকুৱেশ্যন বনাব পাৰে 6x² প্লাস 7xy³ প্লাস 8 ইকুৱেল টু 0। এইটো কি এটা ইকুৱেশ্যন নহয় নেকি? নিশ্চয় এটা ইকুৱেশ্যন, এইটো এটা ইকুৱেশ্যন, বাট ইয়াতে ভেৰিয়েবল কেইটা? দুটা ভেৰিয়েবল x আৰু y, ইয়াতে ভেৰিয়েবল কেইটা? এটা। সো দিস ইজ এন ইকুৱেশ্যন অফ ওয়ান ভেৰিয়েবল, দিস ইজ এন ইকুৱেশ্যন অফ টু ভেৰিয়েবল, এইটো দুটা ভেৰিয়েবল আছে ইয়াতে। ওকে, এতিয়া এটা ওয়ার্ড হয় ডিগ্রি বুলি, এটা ওয়ার্ড হয় ডিগ্রি, এটা ওয়ার্ড হয় ডিগ্রি বুলি, ডিগ্রি। ডিগ্রি মানে কি? এটা ইকুৱেশ্যনৰ वेरिएबलर मैक्सिमम पावर ऑफ डिग्री बोली कहा है। कोई एक इक्वेशन रहेगा, उस इक्वेशन में वेरिएबल रहेगा, वेरिएबल का जो मैक्सिमम पावर होगा उसको बोलूंगा डिग्री, समझे? जैसे इसका डिग्री क्या होगा, या तो वेरिएबल की x, या तो x और पावर की 2, या तो x और पावर की 1, तो या तो x और मैक्सिमम पावर की 2, तो ये पर्टिकुलर इक्वेशन और डिग्री की 2। ये क्वेश्चन ADAD 1.0 में आया था। कुछ नहीं, आपको एक इक्वेशन देगा या पॉलिनोमियल देगा, अगर ये इक्वल टू 0 नहीं भी देता, सिर्फ आपको ये देके बोला है इसका डिग्री ऑफ पॉलिनोमियल निकालिए, এই পার্টিকুলার একটা বহুপদ ইয়ার ডিগ্রি উলাবো আপনি, ডিগ্রি মানে 2, একটা ইকুয়েশন বানায় দিলে ডিগ্রি উলাবো দিব 2, मतलब मैक्सिमम पावर पॉलिनोमियल का, समझे? ओके, যোৱা বছর आसाम पुलिस कांस्टेबल আহিছিল डिग्री उलवा, डिग्री आपको थोड़ा लिख के डिग्री निकालने देगा। अभी आइए मेन बात पे, এতিয়া ইয়াতে ডিগ্রি কি হবো, এই ইকুয়েশনের ডিগ্রি কি হবো? ভেরি গুড, ইয়াতে ভেরিয়েবল যেহেতু y ও ভেরিয়েবল x ও ভেরিয়েবল, মাজত ইনটু করা আছে, সো ভেরিয়েবল ইয়াতে প্লাস হবো, 2 + 1 3, ইয়াতে x এর উপর একো নাই মানে x এর উপর 1 আছে এটা, তো 1 + 3 4, সো ম্যাক্সিমাম হৈ গল 4, বিকজ ইটো 3 পৰা 4 বেশি, সো এই পার্টিকুলার ইকুয়েশনের ডিগ্রি হবো আপনার 4। ক্লিয়ার? अभी এটা ইকুয়েশন, এটা সমীকরণ কি ধরনের ইকুয়েশন, এটো লিনিয়ার ইকুয়েশন না কোয়াড্রেটিক ইকুয়েশন না কিউবিক ইকুয়েশন না বাই কোয়াড্রেটিক ইকুয়েশন, ডিপেন্ড करेगा उसके डिग्री के ऊपर। যদি এটা ইকুয়েশনের ডিগ্রি যদি 1 হয়, যদি এটা ইকুয়েশনের ডিগ্রি, এটো মই কলো ডিগ্রি, হ্যাঁ ডিগ্রি, ডিগ্রি যদি 1 হয় এটো কোৱা হ'ব লিনিয়ার ইকুয়েশন, এটো কোৱা হ'ব লিনিয়ার ইকুয়েশন। যদি ডিগ্রি 2 হয় এটো কোৱা হ'ব কোয়াড্রেটিক ইকুয়েশন, ঠিক আছে? যদি ডিগ্রি 3 হয় কিউবিক ইকুয়েশন, যদি ডিগ্री 4 হয় बाई क्वाड्रेटिक इक्वेशन, ऐसे डिग्री 5 6 7 कुछ भी हो सकता है, ঠিক আছে? সো ডিপেন্ডিং অন দ্য ডিগ্রি, এটা ইকুয়েশনৰ ডিগ্রি কিমান হেতুৰ ওপৰত ভিত্তি কৰি ইকুয়েশনৰ নাম দিয়া হ'ব কি ধৰণৰ ইকুয়েশন, বাত সমঝা? ওকে, এতিয়া অবভিয়াসলি যেতিয়া আপোনাক এটা লিনিয়ার ইকুয়েশন সলভ কৰিব দিব নহয়, এটা লিনিয়ার ইকুয়েশন, এটো বাৰু আমাৰ এই অসম চৰকাৰৰ বহুত এইবিলাক কমন क्वेश्चन, আপুনি যদি ADAD ग्रेड 3 तो नहीं बोलूंगा, ADAD ग्रेड 3 में ये आने का चांस नहीं है, लेकिन ADAD ग्रेड 4, असम पुलिस कांस्टेबल, है ना, ये सब में तो भर भर के देता है। क्या देता है कि आपको एक इक्वेशन दे देगा,
আপোনাক এটা ইকুৱেশ্যন দিব, এটা সমীকৰণ দিয়া হ'ব সাপোজ 5x প্লাছ 15 ইকুৱেল টু 25। এইটো আপোনাক সলভ কৰিব দিব, x ৰ ভ্যালু ওলাব দিব और চাৰিটা অপশন दिया আছে। तो वो तो सॉल्व तो कोई भी कर लेगा, अभी सॉल्व करने में कुछ है ही नहीं। कैसे सॉल्व करेंगे? 5x को इसमें रखेंगे, 15 प्लस है उधर जाएगा तो 25 माइनस 15 होगा, 5x 25 माइनस 15 10 हो गया, x इक्वल टू 10 ইয়াতে চাব প্লাস আছে মাইনাস হ'ব, মাইনাস থাকিলে প্লাস হ'ব, ইনটু থাকিলে ডিভাইড হ'ব, ডিভাইড হলে ইনটু হ'ব। মানে এইটো ব্রিজ যদি পার করে ইকুয়াল টু এটা ব্রিজ বলি কনসিডার করক, ব্রিজ যদি পার করে সাইন চেঞ্জ হ'ব, প্লাস হলে মাইনাস, মাইনাস হলে প্লাস, ইনটু থাকিলে ডিভাইড, ডিভাইড থাকিলে ইনটু। যেহেতু ইয়াতে ইনটু 5 আৰু x ৰ মাজত কি আছে? ইনটু আছে, পূৰণ আছে। সো ইয়াতে যেতিয়া আহিব এটো ভাগ হ'ব, এটা তলত আহি যাব, आंसर হ'ব আপোনাৰ 2। এটো কি ধৰণৰ ইকুৱেশ্যন? ये लिनियर इक्वेशन, वेरी गुड। इट लिनियर इक्वेशन, कारण की वाई लिनियर? बिकॉज याते मैक्सिमम पावर, डिग्री मैक्सिमम पावर x और मैक्सिमम पावर 1, सो दिस इज अ लिनियर इक्वेशन। और लिनियर इक्वेशन सॉल्व करा इजी, बट যদি আপোনাক এনেকে দিয়ে চাব, এটো মোক কোকচোন বাৰু, 5x প্লাস 7y ইকুয়াল টু 8, এটো কি ধৰণৰ ইকুৱেশ্যন? এটা কি ধরনের ইকুয়েশন? লিনিয়ার, কোয়াড্রেটিক, কিউবিক, বাই কোয়াড্রেটিক, কি ধরনের ইকুয়েশন? এটা বড় লিনিয়ার ইকুয়েশন, কারণ কি x একটা ভেরিয়েবল, ভেরিয়েবলের পাওয়ার কি 1, y একটা ভেরিয়েবল, পাওয়ার কি 1, मैक्सिमम पावर की 1, 1 যদি मैक्सिमम पावर, लिनियर इक्वेशन। इसको सॉल्व करके बताइए x और y का वैल्यू। এটা সলভ কৰি x और y এর ভ্যালু ওলাব লাগে। आंसर হ'ব আপোনাৰ CND, कैन नॉट बी डिटरमाइंड। এটা ওলোৱা হিউম্যানলি পসিবল নহয়, কাৰণ কি তার মানে কি হলো, কনক্লুশন কি? না, দুটা ভেরিয়েবল একটা ইকুয়েশন, একদম কারেক্ট। কনক্লুশন কি হল? কনক্লুশন হল আমার জিকেটা ভেরিয়েবলের ভ্যালু ওলাব লাগে, আমি ইকুয়েশন একটা কি দুটা বা তিনটা ইকুয়েশন দিব পারে, আমাক তিনটা ইকুয়েশন মিলিয়ে আমি সলভ কৰিম। এটা বার পিছত দেখাও হ'ব বাৰু কেনেকৈ সলভ কৰা যায়। সলভ কৰাৰ আকৌ পদ্ধতি বেলেগ বেলেগ, মেথড অফ সাবস্টিটিউশন, মেথড অফ এলিমিনেশন, মেথড অফ ক্রস মাল্টিপ্লিকেশন, বেলেগ বেলেগ পদ্ধতি আমি সলভ কৰিব পাৰোঁ। বাট কথা হ'ল আপোনাৰ যিকেইটা ভেৰিয়েবলৰ ভ্যালু ওলাব দিয়া হৈছে বাৰু, মিনিমাম ইমানকেইটা ইকুয়েশন হওয়া প্রয়োজন। जितना वेरिएबल का वैल्यू आपको निकालना होगा, मिनिमम उतना इक्वेशन तो चाहिए। अगर आपको 2 वेरिएबल निकालना है, मिनिमम 2 इक्वेशन। सर अगर 3 इक्वेशन देगा तो सोने पे सुहागा, और ভাল কথা, কোনো অসুবিধাই নাই। বাট মিনিমাম দুটা ভেরিয়েবল তো দুটা ইকুয়েশন লাগিব, তিনিটা ভেরিয়েবল তিনিটা ইকুয়েশন দিবই লাগিব, আদারওয়াইজ আমি অ্যান্সার ওলাব নোৱাৰো, ক্যান নট বি ডিটারমাইন্ড। কথা ক্লিয়ার হল? এতিয়া আপুনি আহক, এই যে আগৰ যে ডিসকাশন হৈ আছিল আমাৰ, এইটো বাৰু কি ইকুয়েশন? এইটো এতিয়া কওক, এইটো কি ধৰণৰ ইকুয়েশন? ये कैसा टाइप का इक्वेशन है? ये क्वाड्रेटिक, बाई क्वाड्रेटिक, क्यूबिक, लिनियर, क्वाड्रेटिक। क्यों क्वाड्रेटिक? पावर 2, मैक्सिमम पावर 2 माने डिग्री 2, डिग्री ऑफ द इक्वेशन 2। वेरी गुड। अभी এই ইকুয়েশন কিন্তু সলভ কিন্তু আমি র্যান্ডমলি লিনিয়ার ইকুয়েশনৰ নিচিনা এই ইকুয়েশনক কিন্তু আমি এনে ইমান ইজিলি সলভ কৰিব নোৱাৰো। এটো ইমান ইজিলি সলভ কৰা বস্তুটো ইজি হয় বাৰু, বাট এনেকে বাৰু নরমাল প্লাস মাইনাস কৰি ইফাল ইফাল হৈ গলো, ইনটু ডিভাইড হৈ গল, এনেকে নহয় বাৰু। চাব কি দিয়া আছে? x স্কয়ার কি দিয়া আছে? 7x নেকি? 7x প্লাস 12 ইকুয়াল টু 0। এই ইকুয়েশন সলভ করার মুঠতে দুটা মেথড আছে। হ্যাঁ, 4x প্লাস, बाप रे बाप, एगुलो कथा कहो ना, तुम्हारा कोकाचार থেকে बाई করে দিব। ऐसा बात नहीं बोलता है, ऐसा सॉल्व नहीं होगा। सुनिए, এই ইকুয়েশন সলভ করা দুটা পদ্ধতি আছে। ফার্স্ট নিয়ম হল মিডল টার্ম ফ্যাক্টরাইজেশন, যেটা আমি আগতে শিকিম। মিডল টার্ম ফ্যাক্টরাইজেশন, আর এটা হয় আপনার বাই ফর্মুলা।
বাই ফৰ্মুলা। সো আগতে মিডল টাৰ্ম ফেক্টৰেশ্যনটো শিকি ল'ব বাৰু, বিকজ ইট ভেৰি ইম্পৰ্টেণ্ট। কোনো কুৱেশ্যন সলভ কৰাৰ কাৰণে, ইকুৱেশ্যন সলভ কৰাৰ কাৰণে উইদাউট নোয়িং মিডল টাৰ্ম ফেক্টৰেশ্যনটো সলভ কৰা মানে প্ৰব্লেম হ'ব আৰু। চাব मिडिल टर्म काक कोआ है, फर्स्ट ऑफ ऑल क्वेश्चन में मिडिल टर्म काक कोआ है। सर ये कैसा सवाल हुआ, जो मिडिल में है मिडिल टर्म ना बाबा, जो मिडिल में है मिडिल टर्म ऐसा नहीं होगा। आपको देखना होगा এই পার্টিকুলার ইকুয়েশনত ম্যাক্সিমাম পাওয়ার যার লগত আছে এই কেতিয়া মিডিল টার্ম নহয়। ম্যাক্সিমাম পাওয়ার কার লগত আছে x স্কয়ার, মিডিল টার্ম কেতিয়াও নহয়। বিকজ মই কোশ্চেনটো আপোনাক তো এনেকৈ দিব পাৰো নহয়, যদি মই বিচাৰো মই এনেকৈ দি দিলো আপোনাক, তাতে কিবা ভুল হ'ব নেকি? কোনো ভুলে নাই, এই বস্তুটো এনেকৈ লিখা যাবই পাৰে, কোনো অসুবিধা নাই। সাইন কেইটা मैं सेम रखिए, কোনো অসুবিধা নাই। बट आप बोलेंगे सर इसमें ना मिडिल टर्म 7x है, लेकिन इसमें मिडिल टर्म x स्क्वायर है ना। मिडिल टर्म केতিয়াও বাৰু मैक्सिमाम पावर মানে ডিগ্ৰী যাৰ লগত ৰিলেটেড আছে, मैक्सिमाम पावर থকা ভেৰিয়েবল এই বস্তুটো, এই টার্মটো কেতিয়াও মিডিল টার্ম হ'বই নোৱাৰে, ফার্স্ট কথা। নেক্সট কথা হ'ল যেটো পিওর কনস্ট্যান্ট, খালি এটা নম্বৰ, খালি এটা কনস্ট্যান্ট দিয়া আছে, মানে ইয়াতে 12, কেতিয়াও মিডিল টার্ম হ'ব নোৱাৰে। तो ये दोनों को छोड़ के अगर कोई रह जाएगा वो मिडिल टर्म होगा। तो कौन रह गया? 7x रह गया। अभी 7x याते थको ये तो मिडिल टर्म इटू ही होगा बरू। ये बात तो क्लियर हो गया। अभी आइए इसको सॉल्व कैसे करेंगे। सॉल्व करार नियम हल x स्क्वायर और आगत जो कोफिशिएंट আছে, कोफिशिएंट माने यार आगत जो वैल्यू আছে, কিমান আছে ইয়াৰ আগত 1, একো নাই মানে 1 আছে, ভেরি গুড। আৰু ইয়াতে এটা আছে +12, মাজত আমি এই বস্তুটো মানে 7x যে আছে 7x, ইয়াক মই এতিয়া কি কৰিম, ডিভাইড কৰিম, ইয়াক মই এতিয়া ডিভাইড কৰিম, फैक्टराइज करीम, याक मैं फैक्टराइज करीम। अभी देखिए इसको मैं ऐसे दो नंबर में इसको फैक्टराइज करना पड़ेगा, इसको ब्रेक करना पड़ेगा, ताकि ये दोनों को इधर कुछ मैं लिखूंगा और याते किबा এটা লিখিম বাৰু। বাট মই যি বস্তুই লিখো ইয়াতে এই দুটা পূরণ কৰাৰ পিছত ইয়াৰ সমান হ'ব লাগিব। समझे कि नहीं? मैं 7x को कुछ ऐसे में ऐसे ब्रेक करूंगा ताकि ये दोनों का मल्टीप्लाई करके जो रिजल्ट आएगा वो 12 इंटू एक्स स्क्वायर मैंने 12x स्क्वायर होगा लगेगा। इसको बोलते हैं मिडिल टर्म फैक्टराइजेशन। अभी मैं क्या करूंगा, इसमें लिख देता हूं 4x और यहाँ पे लिखी दिलो 3x, यार आगो तो प्लस दिलो, यार आगो तो प्लस दिलो। देखिए प्लस है प्लस है प्लस, या तो प्लस 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 है प्लस है प्लस, साइन तो मिली गोल। 4 3 जा 12, 12 into 1 12, x into x x square 12x square। सो इतो सब अपनी 12x square यातेও 12x square माने हमारा मिडिल टर्म फैक्टराइजेशन होइसे बड़े। बात समझे? अभी इसको इक्वल टू 0 कर देंगे। এতে আপনি কি কৰিব, এতে আপনি ইয়াৰ পৰা x আপনি কমন লৈ লওক, x যদি আপনি কমন লৈ লয় কি পাব, x plus 4, কাৰণ x into x মাল্টিপ্লাই হৈ আছে, পূরণ হৈ আছে, পূরণ হলে পাওয়ার কি হয় আমার, পাওয়ার হয় প্লাস, ইয়ার পাওয়ার কিমান 1, ইয়ার পাওয়ার কিমান 1, 1 plus 1 কিমান 2, এই যে x স্কয়ার। তো x into x x স্কয়ার, x into 4 4x, এই যে 4x প্লাস 3 কমন লইছো, x plus 4 ইকুয়াল টু 0। 3 কমন লোৱা হৈছে এই দুটাৰ পৰা, এই দুটাৰ পৰা 3 কমন লোৱা হৈছে, তো ভিতৰত থাকিল x, কাৰণ 3 into x 3x, 3 into 4 12, और साइन तो किंतु मिलाबो लगे हो गल। अभी इसको कैसे लिखूंगा, अभी x plus 4 कॉमन है, x plus 4 कॉमन, এইফালে থাকিল x, ইয়াতে +3, ইয়াতে x, ইয়াতে +3, तो x +3 इक्वल टू 0। समझे? अभी देखिए करने के लिए तो अभी आप देख के ही बोल देंगे x इक्वल टू -4, x इक्वल टू -3, लेकिन होता क्यों है वो एक सवाल है, क्या है एक्सर ভ্যালু কিমান হবে, কি কি কেন দুটো আসলো, ভেরি গুড। চাব এটা আপনি চাব, এইটো একটা নম্বৰ হয়, যিয়ে হোক, যি ভ্যালুয়ে আহক মই গম নাপাওঁ, কিবা এটা ভ্যালু আহিব, ইয়াৰ পৰা কিবা এটা ভ্যালু আহিব। এতিয়া এইটো এটা নম্বৰ, এইটো এটা নম্বৰ, দুটা নম্বৰক পূৰণ কৰা হৈছে, রেজাল্ট পালো 0, কেতিয়া সম্ভৱ এইটো? कोई भी दो नंबर का मल्टीप्लाई करके 0 कब आ सकता है? दोनों में कोई एक तो एटलीस्ट 0 होना ही पड़ेगा, दोनों में दोनों 0 होगा तो बहुत अच्छा, एक तो 0 होना ही होना पड़ेगा, तब ना जाकर रिजल्ट 0 मिलेगा। माने आइदर x
प्लस 4 इक्वल टू 0 और x प्लस 3 इक्वल टू 0 माने x इक्वल टू -4 x इक्वल टू -3 x और इक्वल टू वैल्यू पाले -4 और -3। ऑब्वियस बात है, आप जब क्वेश्चन को एग्जाम में करेंगे ये सब इतना रामायण महाभारत इतना नहीं लिखेंगे, डायरेक्ट आप आंसर निकालेंगे। लेकिन इसका बेसिक कंसेप्ट क्या है, पहला क्वेश्चन है तो मैं एक बार थोड़ा समझा के आगे चलना चाहता हूं। क्लियर हो बोलने এটা মিডল টার্ম ফ্যাক্টরাইজেশন को आंसर दियो सुन। आंसर फाइंड द वैल्यू ऑफ x इक्वेशन दिया था कि अपना गुलाबो दिले फाइंड x इक्वल टू व्हाट, এটা ইকুয়েশন দিয়া আছে ফাইন্ড x ইকুয়াল টু হোয়াট। 2x স্কয়ার প্লাস 21 প্লাস 13x ইকুয়াল টু 0। 2x স্কয়ার প্লাস 21 প্লাস 13x ইকুয়াল টু 0। ফার্স্ট অফ অল এটা আপনি অলপ ভালকে রিঅ্যারেঞ্জ করক। মিডল টার্ম কি হবো ইয়াতে 13x হবো, সো 2x স্কয়ার প্লাস 13x প্লাস 21 ইকুয়াল টু 0। এতিয়া আপনি 21 আৰু ইয়াৰ লগত মাল্টিপ্লাই কৰক, পূৰণ কৰক, কিমান পাব আপুনি 21 * 2 কৰা মানে কিমান পাব আপুনি 42x স্কয়ার। সো ভেরি গুড। সো 2x স্কয়ার প্লাস 6x প্লাস 7x প্লাস 21 ইকুয়াল টু 0। কারণ কি 6 * 7 42, x * x x স্কয়ার 42x স্কয়ার। ইয়াতে আপনি পালে 42x স্কয়ার, ইয়াতে আপনি মাল্টিপ্লাই কৰক 21 * 42 42x স্কয়ার মিলি গল। এতে আপনি কমন লব, আপনি 2x কমন লক তো x প্লাস 3, ইয়াতে আপনি 7 কমন লব x প্লাস 3 ইকুয়াল টু 0। So 2x plus 7 x plus 3 equal to 0। हाँ अभी 2x plus 7 equal to 0 যদি করে এটো এটা হবো আৰু এটা কোন হবো x plus 3 equal to 0। সো এটো যদি সলভ করে ইয়াৰ পৰা কি পাবো 2x equal to -7 x equal to -7/2 और यार पर अपनी पाबो x इक्वल टू -3 माने x इक्वल टू अपनी पाले -3 और -7/2। अभी इसमें ये क्वेश्चन मैं इंटेंशनली इधर क्यों दिया हूं थोड़ा समझ लीजिए। आप लोगों का आंसर की क्वेश्चन बारो ভার্বালি কত বলা জানি -6 -7 কেন হলো না ওটা -6 -7 क्यों ना होले आते आंसर बिकॉज सबो आपने लॉजिक की लगाइছে लॉजिक तो भूल नय आपने लॉजिक की लगाइছে बारो 2 और 21 মাল্টিপ্লাই কৰিলে 42 ইয়াতে থাকিল 13 তো 13 বাৰো কেনেকে মই দুটা ডিভাইড কৰিম যাতে মাল্টিপ্লাই কৰি 42 আহে 6 আৰু 7 সো ইয়াতে প্লাস আছে উল্টা ফালে গলে মাইনাস হ'ব মানে -6 -7 आंसर এটো তো লজিক আছিল না বাট যেটো ডিগ্রি মানে ম্যাক্সিমাম পাওয়ার থকা যেটো বস্তু আছে মানে x স্কয়াৰৰ যেটো কোফিশিয়েন্ট মানে ইয়াতে আছে 2 আপনার आंसर যিমানে আহি আছে বাৰু যদি কোফিশিয়েন্ট যদি 1 থাকে आंसर হেতুই হ'ব মানে आंसर -6 -7 হলেতেন বাট যেহেতু ইয়াতে কোফিশিয়েন্ট 2 আছে এখানে -6 और -7 को 2 से डिवाइड करें। सो -6 को 2 से डिवाइड कीजिए -3 -7 को -7। तो इसको एज ए अगर मैं ऐसे बोलता याद नहीं रहता, लेकिन क्वेश्चन जब कर लिए मुझे समझ में आ रहा है कि शायद ये समझ गए होंगे। तो अपनी যদি এনে ভার্বালি মানে টাইম বসার কারণে ভার্বালি যদি করব বিচারে ফার্স্ট অফ অল
और एक मैं बहुत ही सिंपल बात को सिंपली बोलने की कोशिश करूंगा। आप लोग अभी तो जिस नया नया सीखना शुरू किया, अभी मैथ्स बहुत कुछ करेंगे, बहुत प्रैक्टिस करेंगे। अगर आप लोग आगे चल के एसएससी रेलवे का जब एग्जाम देंगे, डेफिनेट बात है आपको कैलकुलेशन बहुत फास्ट करना होगा, तब जाके आप कुछ कुछ स्टेप जंप करने की कोशिश कीजिएगा, डिपेंडिंग ऑन योर कॉन्फिडेंस। लेकिन रिक्वेस्ट रहेगा, आप जितना भी कॉन्फिडेंट फील करें, एडीआरई और असम पुलिस जैसा एग्जाम में आपको स्टेप जंप करने का कोई मतलब बनता ही नहीं है। कारण নাম্বার অফ কোশ্চেনৰ ৰেসপেক্টত আমাৰ টাইম বহুত বেছি অলৰেডি দিয়া থাকে। সো আমাৰ আননেসেসারি এইবিলাক লাফালাফি ঝাপাঝাপি করে ভুল করে কি লাভ হবো আৰু, ঠিক আছে। सो अपने से टाइम लेके आराम से सॉल्व कीजिए ताकि सिली मिस्टेक ना हो एग्जाम में। क्लियर? सो आंसर -3 -7/2। এটো আহক বাৰু, ইয়াতে আপোনাৰ হৈ গ'ল মিডল টার্ম ফ্যাক্টরাইজেশন, হৈ গ'ল আপোনাৰ মিডল টার্ম ফ্যাক্টরাইজেশন। এতিয়া যদি আৰু এটা নিয়ম আছিল আপোনাৰ বাই ফর্মুলা, কোয়াড্রেটিক ইকুয়েশন সলভ কৰাৰ কাৰণে আৰু এটা নিয়ম হ'ল বাই ফর্মুলা। সো ফর্মুলাটো কি আছিল অলপ চাই লওক, নিশ্চয়কৈ গম পায় আপোনালোকে চাগে। যদি আপোনাক দিয়া থাকে ax² + bx + c = 0, ax² + bx + c = 0, এটো আপুনি ক'ব পাৰে জেনারেল কোয়াড্রেটিক ইকুয়েশন। এটা একটা জেনারেল কোয়াড্রেটিক ইকুয়েশন দেখাত বাৰু এনেকৈ হয় বাৰু, জেনারেল কোয়াড্রেটিক ইকুয়েশন। যদি আপনি এই ইকুয়েশনৰ পৰা যদি আপনি সলভ কৰি ওলাব বিচাৰে x ৰ ভ্যালু, তো x = আপোনাৰ হ'ব -b ± √(b² - 4ac/2)। ax² + bx + c = 0 দিয়া আছে। যদি আপোনাক ডাইরেক্টলি যদি x ৰ ভ্যালু ওলাব লাগে, এই ফর্মুলা দি ওলাব পাৰে। এক্সাম্পল যদি আপুনি চাব বিচাৰে, আমাৰ কি ইকুয়েশন আছিল, ফার্স্ট ইকুয়েশনটো কি আছিল আপোনাৰ x² + 7x + 12 = 0। যদি আপনি এই ইকুয়েশনৰ লগত এটো যদি কম্পেয়ার কৰে যদি, তো এর ভ্যালু কি হ'ব, এর ভ্যালু a = কি আহিব আপোনাৰ a = আপোনাৰ আহিব বাৰু 1, বিকজ ইয়াতে একো নাই মানে 1 আছে। সো ax² মানে 1x² মানে a = 1, b = 7 আৰু c = 12। এটা আপনি ফর্মুলাত বহাই দিব আপুনি। সো x = -b মানে -7 ± √(b² মানে 7² -4 4ac, a মানে 1, c মানে 12 by 2a, 2a মানে 1, ডট মানে ইনটু সো -7 ± 7² কত 49, আর 12 * 4 কিমান হয় 48, 49 - 48 কিমান হ'ব 1, আর √(1) কৰা মানে কিমান আহিব 1 / 2। এতিয়া -7 এবাৰ প্লাস লব এবাৰ মাইনাস লব, -7 + 1 কিমান হ'ব -6 / 2 যদি কৰা হয় -3। এবাৰ মাইনাস লওক, -7 - 1 কিমান হ'ল -8 / 2 কৰক -4। তো আপুনি চাব आंसर আপোনাৰ -3 - 4 আছিল আপোনাৰ। ক্লিয়ার? आंसर আপোনাৰ -3 - 4 হ'ব। सो अपने डायरेक्टली फॉर्मूला दी सॉल्व करबो पारे, बहुत टाइम अपना सेव होबो। और ऐसा भी बात है ना, माने एटू तो बारो कोनो कंपलसरी নহয় যে मिडिल टर्म फैक्टराइजेशन होबोई बारो न होबो पारे, है ना। तो उतना ज्यादा दिमाग लगाने से अच्छा फॉर्मूला लगा दीजिएगा। लेकिन मिडिल टर्म फैक्टराइजेशन जानना इसलिए जरूरी है, कभी कभी ये फॉर्मूला ज्यादा टाइम टेकिंग हो सकता है ना। उसमें आप थोड़ा उसमें टाइम बचा लेंगे आप, मिडिल टर्म में कभी कभी टाइम बच जाएगा। दोनों ही सीख के रखिए, যেটো বাৰো সুবিধা হবে এটোই কৰিব আপনি। ক্লিয়ার? এতিয়া এটা কথা, যদিও বাৰু এটা আমি এলজেব্ৰা কৰি আছো বাৰু, বাট লগতে বাৰু এই কোৱাড্ৰেটিক ইকুৱেশ্যন মই অলপ শিকাই দিও, বিকজ মই যোৱা বছৰ কোৱাড্ৰেটিক ইকুৱেশ্যন কৰা নাছিলো। যিসকলে এডিআৰই এক্সাম দিলে কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু
বাইনাৰী নাম্বাৰ, এই দুটা মই টপিক মই স্কিপ কৰিছিলোঁ বিকজ একৰ্ডিং টু মি চাগে কেতিয়াও অহা নাই আৰু কি আহিব বাৰু, বাট আই ৱাজ सरप्राइज যে এডিআৰিত কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু বাইনাৰী नंबरों पर দুটা দুটা চাৰিটা क्वेश्चन আহিছিল। ठीक है, तो उसका अभी इस बार तो रिस्क नहीं लेना है। तो क्वाड्रेटिक इक्वेशन का देखिए, क्वाड्रेटिक इक्वेशन में आपको क्या जानना है, ऑब्वियसली दिस इज अ पार्ट ऑफ एलजेब्रा, एलजेब्रा में ही हो जाएगा। सो क्वाड्रेटिक इक्वेशन अपना फर्स्ट ऑफ ऑल सॉल्व करा नियम तो गम पाबो लागे, যেটা আমি অলরেডি শিকিছে বাৰু মিডল টার্ম ফ্যাক্টরাইজেশন, আদারওয়াইজ ফর্মুলা এটো বাৰু কোয়াড্রেটিক ইকুয়েশনৰ বেসিক বস্তু হল। এতিয়া এটা বস্তু চাব, কোয়াড্রেটিক ইকুয়েশনৰ যদি আপোনাক এটা ইকুয়েশন দিয়া হয়, সাপোজ মই আকৌ এই ইকুয়েশনটো লৈছো বাৰু, কি ইকুয়েশন আছিল x² প্লাস 7x প্লাস 12 ইকুয়াল টু 0। এতিয়া অলপ ভালকে বস্তুখিনি শুনিব বাৰু, ম্যাক্স টু ম্যাক্স 10 মিনিট লাগিব বাৰু, হা গোটেইখিনি শেষ হৈ যাব বাৰু, অলপ ভালকে শুনিব। সো এইটো এটা ইকুয়েশন আপোনাক দিয়া আছে। ফার্স্ট অফ অল এইটো কি ইকুয়েশন, কোয়াড্রেটিক ইকুয়েশন। এই কোয়াড্রেটিক ইকুয়েশনৰ x ৰ ভ্যালু আপুনি কি পালে, -3 আৰু -4। আপুনি এটা ইকুয়েশন সলভ কৰাৰ পিছত যি কেটা ভ্যালু পাবো, মানে x ৰ যি ভ্যালু পাবো হেতু কি বুলি কোৱা হয়, এটো আপুনি রুট বুলি কব, রুট। এটো আপুনি কব রুটস অফ এন ইকুয়েশন या রুটস অফ কোয়াড্রেটিক ইকুয়েশন। x ৰ যে ভ্যালু আপুনি উলাব সলভ কৰাৰ পিছত এটো রুটস বুলি কোৱা হয়, রুটস অফ কোয়াড্রেটিক ইকুয়েশন। যেটা আপনি x ৰ ভ্যালু উলাব আৰু সলভ কৰাৰ পিছত এটা আপোনাৰ রুটস অফ কোয়াড্রেটিক ইকুয়েশন বুলি কোৱা হয়। এতিয়া কথা হল, দুটা বস্তু হ'ব পাৰে যে আপোনাক এটা ইকুয়েশন দিব পাৰে, এটা ইকুয়েশন দি উইদাউট সলভিং, আপোনাক সলভ নকৰাকে আপোনাক ক'ব দিলে যে ইয়াৰ रूट দুটা প্লাস কৰিলে কিমান आंसर হ'ব। क्वेश्चन को समझिए, आपको एक क्वाड्रेटिक इक्वेशन दिया है, आपको सॉल्व करने के लिए बोला ही नहीं है, आपको डायरेक्टली पूछा है कि इस रूट का, इस इक्वेशन का सम ऑफ द रूट क्या होगा। माने सपोज मैं कंपेयर कर लो अपना ax² प्लस bx प्लस c इक्वल टू 0 লগত, আৰু আপোনাৰ এই ইকুয়েশনৰ কাৰণে আপোনাক উলাব দিলে সাম অফ ৰুট, আৰু আপোনাক উলাব দিলে প্রোডাক্ট অফ ৰুট, প্রোডাক্ট মানে পূরণ কৰিব দিছে আৰু প্রোডাক্ট অফ ৰুটস। সিমিলারলি এটো তো বড় জেনারেল কোয়াড্রেটিক ইকুয়েশন, এটো বড় একটা এটো বড় একটা আপনার রিয়েলিস্টিক একটা কোয়াড্রেটিক ইকুয়েশন দিয়া হইছে। সো এটো লগত এটো কম্পেয়ার করিম, হ্যাঁ। সো আপনার যদি এনেকে বড় একটা ইকুয়েশন দিয়া থাকে আৰু আপনাক যদি উলাব দিয়ে যে সাম অফ দ্য রুটস উলাব, ইয়াতে বড় অবভিয়াসলি কোয়াড্রেটিক ইকুয়েশন যেহেতু কোয়াড্রেটিক ইকুয়েশন ডিগ্রি 2 আছে, সো ইয়ার মিনিমাম x ৰ ভ্যালু আপনার দুটা উলাবই। সো এই যে দুটা ভ্যালু উলাবই, দুটা ভ্যালু যদি আপনি যোগ করে, সাম করা মানে প্লাস করা, এডিশন করা, আপনি ভ্যালু কি পাবো। সো ডাইরেক্ট ফর্মুলা হল আপনার, -b/a। আপনি যদি কোয়াড্রেটিক ইকুয়েশনের সাম অফ দ্য রুটস উলাব যায়, আপনার সাম অফ দ্য রুটস হবো -b/a, और प्रोडक्ट ऑफ द रूट्स अपना फॉर्मूला हो c/a। प्रोडक्ट ऑफ द रूट्स अपना होगा c/a। क्लियर। अभी आप एक चीज मुझे बताइए, एक बार इसमें देख ही लेते, इसको भूल जाइए कि इधर लिखा हुआ है भूल जाइए, ये जो लिखा हुआ है इसको भूल जाइए। आप सिर्फ इसके साथ इसको कंपेयर कीजिए और मुझे a b c का वैल्यू बताइए। कंपेयर কৰাৰ পিছত আপুনি মোক a b c ভ্যালু কেটা কওকচোন। যদি আপনি এই দুটাৰ লগত কম্পেয়ার কৰে, আপনি a এর ভ্যালু কি পাবো 1, b এর ভ্যালু কি পাবো 7, আৰু c এর ভ্যালু আপুনি পাবো 12। এতিয়া মই আপোনাক কলো এই ইকুয়েশনটো দি আপোনাক কোৱা হল আপুনি না সাম অফ দ্য রুটস উলাবচোন, আপুনি সাম অফ দ্য রুটস উলাব। সো আপুনি কব সাম অফ দ্য রুটস মানে তো -b/a, তো -b/a মানে -7/a মানে 1, তো आंसर কি হল আপনার -7, হয় না নাই। এটা অ্যাকচুয়াল দুটো রুট কি উলাব আপনার, যদি সলভ করে -3 -4 প্লাস করকশন কি পাবো -7। যদি আপোনাক উলাব দিয়ে প্রোডাক্ট অফ দ্য রুটস যদি উলাব দিয়ে, আপুনি কি কৰিব তেতিয়া c/a, c আপোনাৰ কিমান আছে 12/1, आंसर কি হ'ব 12। আপুনি এই দুটা মাল্টিপ্লাই কৰকচোন, प्रोडक्ट ऑफ द रूट ना, प्रोडक्ट माने मल्टीप्लाई কৰিব লাগে, পূরণ কৰিব লাগে, मल्टीप्लाई কৰক -7 से प्लस 4 3 12। ठीक है, तो ये आपका हो गया फॉर्मूला। अगर सम ऑफ द रूट निकालने देगा तो -b/a, प्रोडक्ट ऑफ द रूट निकालने देगा c/a। क्लियर।
याद रहेगा এইটোৰ পৰা কোশ্চেন আহিছিল বাৰু হা এইটোৰ পৰা এটা কি দুটা কোশ্চেন আহিছিল আৰু এটা টপিক আছে মানে কোৱাড্ৰেটিক আৰু এটা উল্টা বস্তু আৰু হৈ গ'ল নেক্সট এটা বস্তু চাব এটা উল্টা হা এটা উল্টা সাপোজ আপোনাক কৈ দিলে যে এটা ইকুৱেশ্যন আছে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন আপোনাক বনাব লাগে ফাইন্ড আ কোৱাড্ৰেটিক ইকুৱেশ্যন আপোনাক কোৱাড্ৰেটিক ইকুৱেশ্যন বনাব দিছে আপোনাক ইকুৱেশ্যন দিয়া নাই আপোনাক ইকুৱেশ্যনটো বনাব দিছে আপোনাক ফাইন্ড আ কোৱাড্ৰেটিক ইকুৱেশ্যন whose roots are যি ইকুৱেশ্যনৰ ৰুটস দিয়া আছে আপোনাক roots are alpha and beta মই জাস্ট নাম দিলো হা আপুনি যি ইচ্ছা ল'ব পাৰে আপোনাক কোশ্চেনটো অলপ বুজাত ট্ৰাই কৰিব আপোনাক এটা কোৱাড্ৰেটিক ইকুৱেশ্যন বনাব দিছে আৰু লগতে এইটো কৈছে যে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এটা ৰুট হ'ল আলফা আৰু এটা ৰুট আপোনাৰ হ'ল বিটা আপোনাক কোৱাড্ৰেটিক ইকুৱেশ্যন বনাব দিছে क्लियर इसका आंसर क्या होगा इसका आंसर होगा क्वाड्रेटिक इक्वेशन इक्वल टू x स्क्वायर माइनस सम ऑफ द रूट এই দুটা ৰুট আপুনি প্লাস কৰিব ইনটু x प्लस प्रोडक्ट ऑफ द रूट माने अल्फा बीटा इक्वल टू 0 ये आपका हो जाएगा क्वाड्रेटिक इक्वेशन का रूट ये आपका हो जाएगा क्वाड्रेटिक रिक्वायर्ड क्वाड्रेटिक इक्वेशन আপনাক যদি রুট দিয়া থাকে আপনাক ইয়াতে রুট দিয়া আছে আপনাক অ্যাকচুয়াল কোয়াড্রেটিক ইকুয়েশন উলাব দিলে এটা হল ফর্মুলা x স্কয়ার মাইনাস সাম অফ দ্য রুটস এই দুটা রুটের যোগফল ইনটু x প্লাস प्रोडक्ट ऑफ द रूट्स क्लियर सपोज एग्जांपल लेके समझते हैं हम लोग का इक्वेशन क्या था x स्क्वायर प्लस 7x प्लस 12 इक्वल टू 0 रूट की उलाइছিল আমার -4 -3 সো আমার রুট আছে বারু মাইনাস রুট আছে আমার বারু সাপোজ এটা রুট -4 এটা রুট -3 দিয়া আছে আমাক ইকুয়েশন উলাব দিছে মানে আমার এই -4 মোর কারণে হৈ গল আলফা আৰু -3 মোর কারণে হৈ গল বিটা এটা যদি মই ফর্মুলা যদি লগাই দিও কি হবে x স্কয়ার মাইনাস সাম অফ দ্য রুটস মানে -4 -3 ইনটু x প্লাস প্রোডাক্ট অফ দ্য রুট মানে -4 ইনটু -3 ইকুয়াল টু 0 এটাই হবে না এটা আপনি সলভ করছন माइनस से प्लस सो 4 3 7 माने -7 ये माइनस बाहर में और एक माइनस ऑलरेडी है उसके लिए रुका हुआ है तो ये माइनस जब बाहर आएगा माइनस में क्या हो जाएगा प्लस हो जाएगा तो की पाले अपनी x स्क्वायर प्लस 7x और याते माइनस से इनटू যদি করা হয় প্লাস হবে 4 3 যা কিমান হবে 12 ইকুয়াল টু 0 আর এটাতে আসিল আপনার এটাতে আপনি ইকুয়েশন আসিল क्लियर सो दो चीज है रूट दिया रहेगा इक्वेशन बनाना दे सकता है जो कि दिया था उल्टा भी हो सकता है कि आपको ऑलरेडी इक्वेशन दिया है रूट निकालने दे सकता है दोनों आपका हो गया क्लियर क्लियर तो करा हो चला क्लियर ना तुम्हारा दुजने क्लियर हो चला लास्ट एक छोटा सा क्वाड्रेटिक इक्वेशन একটা সরু লাস্ট বস্তু আছে এটা চাই লওক হ্যাঁ আপনাকে একটা ইকুয়েশন দিলে মই জেনারেল ইকুয়েশন দি বুঝাই আছো এবারতে হৈ যাব আৰু হ্যাঁ ইকুয়েশন আপোনাক দিয়া আছে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 সো ইকুয়েশনের আমার ভ্যালু আমি x এর ভ্যালু ফর্মুলা কি আছিল x উলার ফর্মুলা -b प्लस माइनस b स्क्वायर माइनस 4ac बाई 2a ये है फॉर्मूला अभी এই ফর্মুলাত আটককে ইম্পর্টেন্ট বস্তু কি হয় গম পায় না এই যে রুটর থাকা রুটর ভিতর থাকা বস্তুটো মানে b स्क्वायर माइनस 4ac ये चीज बहुत इंपॉर्टेंट है क्यों इसको अलग से इसका नाम दिया गया है d এটা বড় আমি ডি দি ডিনোট করব ডি মানে কি ডি মানে হল আপনার ডিসক্রিমিনেন্ট ডি মানে হল আপনার ডিসক্রিমিনেন্ট ক্লিয়ার তো যদি আপনার যদি কোয়াড্রেটিক ইকুয়েশনের ডিসক্রিমিনেন্ট মানে কি আপনার যদি উলাব দিয়ে বা এনেকে হব পারে না এটা বাৰু আহা নাই বাৰু বাট আহাটো বহুত স্বাভাবিক কথা আপনার কবই পারে
যে আপোনাক এটা ইকুৱেশ্যন দিলে x স্কোয়ার প্লাস 7x প্লাস 12 ইকুয়াল টু 0 এই ইকুৱেশ্যন এটা দিলে আৰু আপোনাক ওলাব দিলে ইয়াৰ ডিসক্ৰিমিনেন্ট ওলাবচোন ডিসক্ৰিমিনেন্ট ফাইন্ড দা ডিসক্ৰিমিনেন্ট তো আপুনি কি কৰিব b স্কয়ার মাইনাস 4ac ইয়াতে b মানে কি 7 a মানে কি 1 c মানে কি 12 তো b স্কয়ার মাইনাস 4ac ওলাব যে ভ্যালু ওলাব এটাই ডিসক্রিমিনেন্ট ইয়াতে কিন্তু रूट ऑफ নাই কিন্তু অকল b স্কয়ার মাইনাস 4ac अभी गौर से सुनिए যদি আপোনাৰ d ৰ ভ্যালু আপনি আপোনাক কোশ্চেন কেনেকে দিয়ে অলপ চিন্তা কৰক মানে শুনি লওক বাৰু আপোনাক কোশ্চেন দিব আপোনাক ৰুট ওলাব নিদিয়ে এটা ইকুৱেশ্যন দি আপোনাক কোনো ৰুট থুট ওলাব নিদিয়ে সাম অফ দ্য ৰুট ওলাব নিদিয়ে প্ৰডাক্ট অফ দ্য ৰুট ওলাব নিদিয়ে কোনো ৰুট লৈ কোনো কথাই নাই আপোনাক ডাইৰেক্টলি কোশ্চেনটো দি খুদিব আপোনাৰ এটা ইকুৱেশ্যন দিয়া হ'ল আপোনাক ওলাব দিলে ইয়াৰ যে ৰুট ওলাব নহয় এই ৰুট কেটা কি নেচাৰ কি হ'ব रूटर नेचर माने रूट जो निकलेगा वो कैसा रूट होगा इमेजिनरी रूट होगा कि रियल रूट होगा कि इक्वल रूट होगा कैसा होगा रियल माने वास्तव संख्या जितो आमी नंबर लाइनत पुट करिब पारो 1 2 3 4 -1/2 -3/4 रूट ओवर 2 रूट ओवर 3 एबिला वास्तव संख्या रियल नंबर माने जी नंबर केटा आमी नंबर लाइनत बहाब पारो इमेजिनरी नंबर माने जेबा नंबर लाइनत बहाब নোৱাৰো যাৰ লগত আই থাকে এটো বড় অলপ কমপ্লেক্স নাম্বাৰৰ কথা এটো আপোনাৰ সিলেবাসত নাই आई থাকিব 5i 7i रूट ओवर -5 रूटर भीतर कितना माइनस आइबो नोरे है ना सो अगर रूट के अंदर माइनस आएगा उसको हम लोग इमेजिनरी नंबर बोलेंगे अभी आपको इस सब में नहीं जाना है आपको सिर्फ ये बोलना है कि एक इक्वेशन देके आपसे पूछेगा इसका रूट जो निकलेगा इसका जो x का वैल्यू निकलेगा वो कैसा नेचर का होगा तो आपको सिर्फ याद रखना ये टेबल कि যদি ডিসক্রিমিনেন্ট ইকুয়াল টু 0 হয় ইকুয়াল টু 0 b স্কয়ার মাইনাস 4ac মই উলাই দিম উলোৱাৰ পিছত ভ্যালু যদি 0 উলায় তেতিয়া মোৰ যেটো ৰুট উলাব নহয় যে যেটো মোৰ ৰুট উলাব এই ৰুট আপোনাৰ হ'ব ইকুৱেল ৰুট ৰিয়েল এন্ড ইকুৱেল মানে দুটা ভ্যালুয়ে সমান হ'ব যদি -3 5 5 দুটা ৰুট সে ইকুৱেল হ'ব আৰু ৰিয়েল এন্ড ইকুৱেল যদি কিবা কাৰণত d যদি less than 0 উলায় less than 0 then roots hobo imaginary roots aru discriminant jodi greater than 0 jodi ulay eto apnar hobo real roots ei table to khali monot rakhibo equal to 0 hole real and equal less than 0 hole imaginary greater than 0 hole real roots hobo clear एलजेब्रार আজি ক্লাস ইয়াতে শেষ হল জাস্ট একটা সৰু রিক্যাপিটুলেশন আজি কি কি কৰিলো এলজেব্রাৰ বেসিক ফর্মুলা 10টা 20টা ফর্মুলা আমি শিকিছো ইয়াৰ মাজত এটা ইম্পৰ্টেন্ট ফর্মুলা যেটো aq + bq + cq - 3abc আছিল এই ফর্মুলাটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ এটো অ্যাপ্লিকেশন বহুত বেছি ইম্পৰ্টেন্ট a + aq + bq + cq - 3abc যদি 0 দিয়া থাকে দেন a + b + c = 0 হ'ব পাৰে a = b = c হ'ব পাৰে এই কেটা বস্তু মনত ৰাখা প্ৰয়োজন নেক্সট এটা শিকিলো যে যদি কেটামান স্কয়াৰৰ নাম্বাৰৰ স্কয়াৰ কৰাৰ পিছত যোগ কৰা হয় ৰিজাল্ট যদি 0 থাকে সো ইন্ডিভিজুয়ালি গোটেই কেটা 0 হ'ব এটো এটা শিকিলো ইয়াৰ পিছত আমি কোয়াড্ৰেটিক ইকুৱেচন যেটো বাৰু এলজেব্ৰাৰ এটা পাৰ্ট হয় বিকজ মিডল টাৰ্ম ফ্যাক্টৰেশন সলভ কৰা এটা প্ৰয়োজন হ'ব বাৰু ইয়াতে সো আমাৰ কোয়াড্ৰেটিক ইকুৱেচন ইয়াতে শেষ হৈ গ'ল सो क्वाड्रेटिक इक्वेशन हम लोग को आगे चल के सेपरेटली इसको अलग से चैप्टर के हिसाब से डील करने का जरूरत अभी नहीं पड़ेगा इसमें आपका वो पूरा पूरी हो गया है अभी आप एडीआरई का प्रीवियस ईयर क्वेश्चन एक बार देख लीजिए मुझे नहीं लगता क्वेश्चन अभी नहीं बनेगा आराम से बन जाएगा ठीक है सर यहाँ पे हमारा एलजेब्रा फर्स्ट क्लास है खोल थैंक यू